বিটিআৰত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। আজি ওদালগুৰিত বিজেপিৰ যোগদান কাৰ্যসূচী, বিজেপিৰ ৰাজ্যিক সভাপতিৰ উপস্থিতিতে কাৰ্যসূচী। কেইবাটাও দলৰ ৫ সহস্ৰাধিকৰ যোগদান বিজেপিত। বিটিআৰত ভেটি শক্তিশালী কৰাৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে গেৰুৱা দলটো। আমি পোনপটীয়াকৈ আপোনালোকক বিজেপিৰ যোগদান কাৰ্যসূচীলৈ লৈ গৈছোঁ, কিয়নো খন্তেক সময়ৰ পাছতে এই যোগদান কাৰ্যসূচী আৰম্ভ হ'ব। তাৰ বাবে লাইভযোগে সংযুক্ত হৈছে সাংবাদিক মুছাদ্দিক হুছেইন। মুছাদ্দিক হুছেইন, পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছোঁ। খন্তেক সময়ৰ পাছতে যিহেতু বিজেপিৰ যোগদান কাৰ্যসূচী আৰম্ভ হ'ব, কোন কোন আহি উপস্থিত হ'বহি বা কিমান লোকৰ অংশগ্ৰহণৰ সম্ভাৱনা আছে, কিমান লোক আহি উপস্থিত হৈছে, এই সকলোখিনি আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছোঁ। নিশ্চিতভাৱে ঋতু মই সামগ্ৰিকভাৱে দেখুৱাই আছোঁ। এয়া ওদালগুৰি চহৰৰ মাজমজিয়াত এইধৰণে আচলতে আজি বিজেপিয়ে এক ৰণদণ্ডনি বজায়। আৰু বিশেষকৈ ক'ব লাগিব ওদালগুৰি জিলাত আজি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত প্ৰায় ৫,০০০তকৈও অধিক বিভিন্ন স্তৰৰ তেখেতসকলে যোগদান কৰিব। আৰু এই মুহূৰ্তত আচলতে মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ এইধৰণে আচলতে উদুলি মুদুলি হৈছে সমগ্ৰ পৰিৱেশ। আৰু বিশেষকৈ বিশিষ্ট ব্যক্তি মেনন মুছাহাৰীৰ নেতৃত্বত প্ৰায় ৫,০০০ লোকে আজি বিজেপিত যোগদান কৰিব। মই পোনে পোনে মই আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ ৰাজনৈতিক জীৱনৰ, সামাজিক জীৱনৰ পৰা আজি ৰাজনৈতিক জীৱনত অংশগ্ৰহণ কৰাৰ কাৰণে। এই মুহূৰ্তত কি বুলি ক'ব? আজি মোৰ কাৰণে বিশেষ নতুন দিন। আজি মই সামাজিক জীৱনৰ পৰা এটা ৰাজনৈতিক জীৱনত মই ভৰি যাত্ৰা দিছোঁ। যিহেতু আজি মই ওদালগুৰি অঞ্চলত মই বিভিন্ন সামাজিক কামবিলাকত আগত সৰুৰ পৰা জড়িত আছিল। এই হিচাপে আমাৰ ওদালগুৰি অঞ্চলত ৰাইজ বা ওদালগুৰি যিখিনি বুদ্ধিজীৱী মোক এই আহি থকা দিনবিলাকত আমাৰ ওদালগুৰিৰ পৰা ৰাজনৈতিক দলত দায়িত্ব লৈ পেলাই কিবা এটা ভাল কাম কৰোঁ বুলি মোক উৎসাহ জনাইছে। আৰু মোৰ কাম কৰাৰ ক্ষেত্ৰত ওদালগুৰি ৰাইজে দেখা পাই পেলাই আজি মোৰ লগত ছাপৰ্ট হিচাপে আজি মোৰ লগত ৭,০০০ মানুহ আহি পেলাই আজি এই বিজেপিৰ ৰাজনৈতিক দলত যোগদান কৰিবৰ কাৰণে আজি ওলাই আহিছোঁ। আৰু মোৰ যিখিনি সতীৰ্থ মোক ভাল পোৱা ৰাইজ, মই আজি মোৰ লগত এনেকৈ অহাৰ কাৰণে দলে বুলি অহাৰ কাৰণে মোৰ লগত যোগদান কৰাৰ সময়ত মই বিশেষ আমাৰ ওদালগুৰি ৰাইজক মই ধন্যবাদ দিছোঁ। আৰু আহি থকা দিনবিলাক মই ৰাইজৰ সেৱা কৰিম বুলি মই আগবাঢ়ি আহিছোঁ। নিশ্চিতভাৱে আচলতে ক'ব লাগিব বিশিষ্ট সমাজকৰ্মী, ব্যৱসায়ী আৰু এইধৰণে তেখেতৰ নেতৃত্বত প্ৰায় ৭,০০০ লোকে আজি বিজেপিত যোগদান কৰিব। আৰু এনেধৰণে আচলতে বিজেপিৰ যি বিটিআৰৰ যি ৰাজনৈতিক আচলতে বতাহ ক্ৰমান্বয়ে উত্তল হৈ পৰিছে। আৰু সামগ্ৰিকভাৱে কিছু সময়ৰ পিছত আপোনাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আহিব, তেখেতে আচলতে কৰিব। আমাৰ লগত আন এজন বিজেপি সম্পাদক আছে, মই তেখেতৰ পৰা মই জানিম কি ক'ব দাদা এই মুহূৰ্তত। মোৰ এটা লক্ষ্য আছে, সঠিক ব্যক্তিত সঠিক স্থানত উপস্থাপন কৰি পেলাই সমাজৰ সৰ্বাংগীন উন্নতি কৰোৱাটোৱে মোৰ দায়িত্ব বুলি মই অনুভৱ কৰোঁ। আজি আমি ঠিক সময়ত মেনন মুছাহাৰীক আমি আঁকোৱালিব পাৰিছোঁ। আমি ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলা হৈ অতি সুখী হৈছোঁ। আমি আশা কৰিছোঁ তেখেতৰ সমাজৰ প্ৰতি থকা নিষ্ঠা, এই নিষ্ঠা প্ৰেমে সমাজক এখোজ আগবঢ়াই যোৱাত যথেষ্টখিনি সহযোগিতা কৰিব বুলি মই আশা কৰিছোঁ। কোন কোন দলৰ মানুহে ইয়াত যোগদান কৰিব, কোন কোন থাকিব আজি? এখেতৰ কাম কৰা ষ্টাইলটো ভাল পায় অন্যান্য দলৰ, বিশেষকৈ অপজিশ্যন পাৰ্টিৰ ৪-৫ হাজাৰমান ব্যক্তিসকলে স্বতঃস্ফূৰ্তভাৱে যোগদান কৰিছে আজি। আমি আৰু এয়া ওদালগুৰিৰ পৰা বিজেপিৰ যোগদান কাৰ্যসূচীৰ পৰা কিছু আমাক পৰিৱেশ দেখুৱালে আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইনে। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।